পঞ্চায়তৰ পৰা ৱাৰ্ডসমূহ সাল সলনি কৰাক লৈ বৰ্তমান সময়ত সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিবাদ চলি আছে আৰু তাৰ সমান্তৰালকৈ চাবুৱাটো এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ দিনজয় পঞ্চায়তৰ অন্তৰ্গত মেৰলি পথাৰত আৰু পূৰ্বতে দিনজয় পঞ্চায়তৰ অন্তৰ্গত যিটো ৱাৰ্ড মেৰলি পথাৰ বৰ্তমান সময়ত নাডুৱা পঞ্চায়তলৈ লৈ যোৱা বুলি ৰাইজে অভিযোগ কৰিছে আৰু তাৰ ফলতে আচলতে যিসকল এই মেৰলি পথাৰত যিসকল ৰাইজ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই ইয়াৰ যি ৰাইজ ভোটাৰ ৰাইজ তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকৰ ৱাৰ্ডটো পূৰ্বৰ দিনজয়ৰ পৰা এতিয়া নাডুৱা পঞ্চায়তলৈ সাল সলনি কৰিছে? হয়, এইটো আমি এতিয়া বিশেষ সূত্ৰে অলপ গম পাইছোঁ যে আমাৰ যিটো মানে দিনজয় পঞ্চায়তত আমি যিটো আগৰ পৰা মেৰলি পথাৰ গাঁওখন বা মেৰলি পথাৰ ৱাৰ্ডটো আছিলে, এই মেৰলি পথাৰ ৱাৰ্ডটো বৰ্তমান এতিয়া নাডুৱাৰ পঞ্চায়তলৈ ইয়াক মানে কৰ্তন কৰি তালৈ লৈ যোৱা হৈছে। এইটো ক্ষেত্ৰত আমাৰ যথেষ্ট আমি অসুবিধা আহি পৰিছে। যেনেকৈ আমাৰ কিছুমান জ্যেষ্ঠ ব্যক্তি আছে, কণ ছাত্ৰ ছাত্ৰী আছে, তাৰ পঞ্চায়তলৈ যাবলৈ হ'লে যথেষ্ট অসুবিধা আহি পৰিছে আৰু আমি অনাগত দিনতো আমাৰ বহুত ধৰণৰ সমস্যা আহি পৰিব আৰু যাতে আমি চৰকাৰলৈ আৰু আমাৰ বিধায়ক মহোদয় আৰু নিৰ্বাচনী বিষয়ালৈ আমি অনুৰোধ জনাইছোঁ যাতে এই ব্যৱস্থাটো আগতে যি ধৰণে আছে ঠিক সেইধৰণে আমি দিনজয় পঞ্চায়তত থকাটো বিচাৰোঁ। কাৰণ এই পঞ্চায়তৰ পৰা কাটি নি পিজনী নাডুৱা পঞ্চায়তত লৈ যোৱা কোনো বিশেষ কাৰণ নাই বুলি ভাবিছোঁ। কাৰণ সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত অলপ বেলেগ এটা আহে, কিন্তু এতিয়া আমাৰ ৱাৰ্ডৰ ক্ষেত্ৰত এই কথাটো আহি যোৱাৰ কাৰণে আমি অলপ দুখ প্ৰকাশ কৰিছোঁ। সেইকাৰণে আমি তেখেতলোকলৈ অনুৰোধ জনাইছোঁ যাতে এইটো অতি সোনকালে ইয়াক ৰোধ কৰিব লাগে বা এইটো ৰখাই থ'ব লাগে, স্থগিত ৰাখিব লাগে। হয়, নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখাইছোঁ। এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু কিছু মহিলা আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ যিটো মেৰলি পথাৰ যিটো ৱাৰ্ড, সেই ৱাৰ্ডটো পূৰ্বৰ যি দিনজয় পঞ্চায়তৰ পৰা বৰ্তমান নাডুৱা পঞ্চায়তলৈ লৈ গৈছে আৰু তাৰ ফলত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? চাওক, এইটো প্ৰতিবাদ বুলি নহয়, কিন্তু আমাৰ বহুত অসুবিধাৰ সৃষ্টি হ'ব। দেখিছে আপোনালোকে আমাৰ ৰাইজখিনি মানে কোনটো শ্ৰেণীৰ মানুহ, ইয়াৰ পৰা ইমান দূৰলৈ গৈ কেনে ধৰি লওক আমাৰ অহা যোৱা কৰাও বহুত মানে কি হ'ব, অসুবিধাৰ সন্মুখীন হ'ব। সেইবাবে আমি এইটো মানে প্ৰতিবাদ বুলি নহয়, আমি অনুৰোধহে কৰিছোঁ আমাৰ দিনজয় পঞ্চায়তৰ পৰা মেৰলি পথাৰ পঞ্চায়তটো যাতে কৰ্তন নহয়, এয়াই মই ক'ব লাগে। আৰু কিছু ভোটাৰ ৰাইজ আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'ম আৰু মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব আপোনালোকৰ যিটো ৱাৰ্ডটো পূৰ্বৰ যি পঞ্চায়তৰ পৰা অন্য এটা পঞ্চায়তলৈ লৈ যোৱা হৈছে, কি ক'ব? আমাৰ মানে কি হ'ল, আমাৰ গোটেই ৰাইজে মানে বহুত কষ্টকৈ মানে সেইখন কষ্ট কৰি ভুগি মানে ইয়াৰ দিনজয় পঞ্চায়তৰ লগত মানে খোজকাঢ়ি যায়। বয়সস্থ মানুহ আছে, খোজকাঢ়িব নোৱাৰে। তেওঁলোক মানে এতিয়া নজনা মানুহবিলাকে এইখিনি জেগাত মানে এতিয়া নতুনকৈ শিকিছে আৰু ইয়াৰ পৰা যদি বদলি হৈ যায় তাহলে মানে ইমান দূৰলৈ নাদুৱালৈ আমি দেখাই নাই, কিছুমান মানুহ বহুতে মানুহ দেখাই নাই আৰু কোন কেনেকৈ যাব, বিচাৰি যাব, ইমান কষ্ট যাব, বহুত কষ্ট পাব সেইকাৰণে ৰাইজে। সেইটো কাৰণে আমি মানে এইটো পঞ্চায়তো আমি কৰ্তন হ'ব নিবিচাৰোঁ। হয়, নিশ্চয়কৈ এনেদৰে যিহেতু সমগ্ৰ অসমজুৰি যি পঞ্চায়তৰ পৰা ৱাৰ্ডসমূহ সাল সলনি চলি আছে আৰু সমগ্ৰ অসমৰ লগতে বৰ্তমান চাবুৱাটো এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এই দৃশ্য দেখাৰ পিছত যিটো বিভাগটোৱে বা চৰকাৰখনে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া ভৱিষ্যত দিনত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।